প্ৰথম বিষয়টো হ'ল যে আপোনালোকে জানে যে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছো আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই দিয়ে 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে জুন জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম অৰ্থাৎ এপ্ৰিল মাহত 4% দিয়ে পাব মে মাহত এটা এৰিয়াৰ ইনষ্টলমেন্ট পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই দিয়েখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 50% লৈ বৃদ্ধি পালে অৰ্থাৎ তেওঁলোকৰ বেছিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ এইটো এটা মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি দিয়েখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে দিয়েখিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই দিয়েটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা এইখিনি হ'ল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে এলপি স্কুল আছে এমই স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ড বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেই কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল এমই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যিহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ড বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ড বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হাই সেকেন্ডাৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হাই সেকেন্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব
বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্ণিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্ণিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্ততঃ ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্ততঃ অলপ হ'লেও ৰেক্টিফাই হ'ব আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়াহ'লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে মেক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এইটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছোঁ যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছোঁ যে তেওঁলোক খুবেই হেপী কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৪,000 এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হ'ল 90,000 টকা প্ৰজেক্ট কষ্ট হ'ল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব
যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইণ্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰিব মই আকৌ এবাৰ ভালকৈ বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল চিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে এপিডিচিএল এইজিচিএল আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনচন দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এইটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেতিয়াহ'লে এই 5,000 টকাটো আপোনালোকে দিব নালাগে ডিআইপিআৰ ডিপাৰ্টমেণ্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰত ইলেক্ট্ৰিচিটি বিল নাহিব তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদন কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলো শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ কাৰণ টোটেলটো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব
গতিকে গোটেই 100 কোটি ভাৰতীয় আবেদন কৰিলেতো নহ'ব 5 কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা हुआ है তো 1 crore रखा हुआ है 1 crore যদি অসমত আমি পাম 5 লাখ পাম গতিকে ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিস ডিকেডস আমি সোলাৰলৈকে গুচি আহিব লাগে যাতে আমি তাৰ ওপৰত ডিপেন্ডেন্ট নহওঁ ইলেকশন বিকাশ যাত্ৰা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এই গোটেই কেইটা ব্যস্ততাৰ মাজত মই নিজেও মোৰ বেয়া লাগি আছে যে মোদী ডাঙৰীয়াক আমি সাংবাদিক মেল এখন কৰি ধন্যবাদ দিব পৰা নাই যে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি তেখেতে আকৌ এবাৰ ঘোষণা কৰিলে এই যেটো নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে এই পলিচিত তিনটা খুব ইম্পৰ্টেন্ট পইণ্ট হৈছে যে ইয়াত ক্যাপিটাল ইনভেষ্টমেন্ট যিমান হ'ব 100 টকা হলে তাৰ 30% ক্যাপিটাল সাবসিডি পাব উইথ এ আপাৰ ক্যাপ অফ 7.5 crore মানে 100 কোটি টকা যদি এটা ইন্ডাষ্ট্ৰি আমি লগাও আমি 7.5 কোটি টকাৰ ভাৰত চৰকাৰৰ পৰা সাবসিডি পাব পাৰো